আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ ডিএছপি সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে এছআইটিৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছে আৰু বৰ্তমান 5 গৰাকী লোকক গ্ৰেপ্তাৰ কৰোৱা হৈছে শ্যাম কানু সিদ্ধাৰ্থ শেখৰ আৰু অমিত প্ৰভাৰ পিছত এবাৰ সন্দীপনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু প্ৰশ্ন উত্থাপন হৈছে সিংগাপুৰৰ সেই আসাম এছ'চিয়েশ্যনৰ আটাইকেইগৰাকী ব্যক্তি কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব বৰ্তমান ৰূপকমল কলিতা আহি উপস্থিত হৈছে তেওঁক জেৰা চলোৱা হৈছে কিন্তু আটাইকেইজন ব্যক্তি কিন্তু এতিয়াও অহা নাই তেওঁলোকক কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব প্ৰশ্ন উত্থাপন হৈছে সকলোৱে প্ৰশ্ন কৰিছে কিয়নো চৰকাৰৰ নিৰ্দেশ বা চৰকাৰৰ অনুৰোধ ৰক্ষা নকৰি তেওঁলোক এতিয়াও অসমত হাজিৰ হোৱা নাই তেওঁলোকে কাক গ্ৰেপ্তাৰ নকৰে কাক তেওঁলোকে সহায় বিচাৰিছে এইবিলাক কথা আহি পৰিছে আৰু কেতিয়া গ্ৰেপ্তাৰ হ'ব আসাম এছ'চিয়েশ্যনৰ আটাইকেইজন ব্যক্তি আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ অৱশেষত ডিএছপি সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে অৱশেষত জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ যি সিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগত আছিল একে সময়ত আছিল সেই ঠাইত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে 5 দিনৰ জেৰাৰ অন্তত সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে জুবিন কাণ্ডৰে জড়িত 5 গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমানলৈকে ডাঙৰ খবৰ আহি পৰিছে শ্যাম কানু সিদ্ধাৰ্থ অমিত প্ৰভা শেখৰৰ পিছত এবাৰ সন্দীপন আৰক্ষীৰ জালত পৰিছে সিংগাপুৰৰ প্ৰবাসী অসমীয়া কেইজন কেতিয়া গ্ৰেপ্তাৰ হ'ব এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন সিংগাপুৰৰ সেই 8জন প্ৰবাসী অসমীয়া কেতিয়া গ্ৰেপ্তাৰ হ'ব ৰূপকমল কলিতাক গ্ৰেপ্তাৰ কৰিব পাৰে এছআইটিয়ে জেৰা চলাই আছে আসাম এছ'চিয়েশ্যনৰ বাকী কেইজন সদস্য কেতিয়া গ্ৰেপ্তাৰ হ'ব এতিয়ালৈকে তেওঁলোকে এটাও মন্তব্য দিয়া নাই ইয়তত থকা 7জনকৈ প্ৰবাসী অসমীয়া কিন্তু বৰ্তমানো অসমলৈ অহা নাই আটাইতকৈ ডাঙৰ খবৰ চৰকাৰ প্ৰশাসনক কেৰেপ নকৰা এই কেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব প্ৰশাসনে এইবোৰ প্ৰশ্ন আহি পৰিছে তেওঁলোকে চৰকাৰ প্ৰশাসনক কেৰেপ নাই কৰা চৰকাৰে 6 অক্টোবৰৰ সময়সীমা বান্ধি দিছিলে কিন্তু 6 অক্টোবৰৰ পিছতো তেওঁলোক উপস্থিত নহল ইতিমধ্যে এগৰাকী প্ৰবাসী অসমীয়া ৰূপকমল কলিতা আহি উপস্থিত হৈছেহি এছআইটিৰ আজি দিনটো দ্বিতীয়বাৰৰ কাৰণে জেৰা চলাইছে কিন্তু তেওঁলোকক কেতিয়া গ্ৰেপ্তাৰ হ'ব কিয়নো জুবিন গাৰ্গ ইয়ত থকাৰ সময়ত বা সেই দ্বীপটোত থকাৰ সময়ত সেই কেইজন লোক উপস্থিত আছিল আৰু জুবিন গাৰ্গৰ ঘটনাৰে লগত নাম খামুৰ খোৱা বা সেই সময়ত থকা আটাইকেইগৰাকী ব্যক্তি অসমৰ পৰা যোৱা আটাইকেইগৰাকী ব্যক্তি গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজুলি গোস্বামী অমিত প্ৰভা মহন্ত আৰু বৰ্তমান সন্দীপন গাৰ্গ ডিএছপি সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃয়ে জুবিন গাৰ্গক বচাব নোৱাৰিলে জুবিন গাৰ্গক লৈ এটাও মন্তব্য কৰা নাছিল জুবিন গাৰ্গক লৈ কি ধৰণৰ ষড়যন্ত্ৰ ৰচিছিল সেইসমূহ তেওঁ জানিব পাৰে কিন্তু তেওঁ গ্ৰেপ্তাৰ কৰা হোৱা নাছিল আৰু অৱশেষত 5 দিনৰ জেৰাৰ অন্তত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু বৰ্তমান প্ৰশ্ন আহিছে আসাম এছ'চিয়েশ্যনৰ সেই কেইগৰাকী ব্যক্তিলৈ যি কেইগৰাকী ব্যক্তিয়ে অসমীয়াৰ আৱেগ নুবুজি অসমীয়াৰ কথা তেওঁলোকে নুশুনি অসম চৰকাৰ তথা অসমৰ প্ৰশাসনক আওকাণ কৰি তেওঁলোক কিন্তু অসমলৈ অহা নাই জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যি তদন্ত আগবাঢ়িছে তেওঁলোকে সহায় সহযোগ আগবঢ়োৱা নাই অৱশ্যে এগৰাকী ৰূপকমল কলিতা নামৰ এগৰাকী ব্যক্তি আহিছে তেওঁক জেৰা চলাই থকা হৈছে কি হৈছিল সকলো জেৰা চলোৱা হ'ব হয়তো তেওঁকো গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু আসাম এছ'চিয়েশ্যনৰ বাকী কেইজন সদস্য ক'ত তেওঁলোকক কিয় এতিয়াও আনিব পৰা নাই তেওঁলোকক শীঘ্ৰেই অসমলৈ অনাৰ ব্যৱস্থা কৰক সকলোৱে দাবী উত্থাপন কৰিছে তেওঁলোকে বহু কথা জানে নহলে তেওঁলোক অসমলৈ নহাকৈ কেতিয়াও নাথাকে বহু কথা তেওঁলোকে জানিব পাৰে আৰু তেওঁলোকক শীঘ্ৰেই জেৰা চলাওক এছআইটিয়ে বাৰম্বাৰ কৈ আহিছিলে চিআইডিয়ে কৈছিলে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 6 অক্টোবৰৰ ভিতৰত অসমত হাজিৰ হওক জুবিন গাৰ্গৰ ঘটনাৰ সময়ত গম পোৱা বা প্ৰতিটো কথা তন্নকৈ কওক সহায় সহযোগ কৰক কিন্তু আভিজাত্য জীৱন কটোৱা সেই কেইজন অসমীয়া প্ৰবাসী অসমীয়া যিয়ে অসমীয়াৰ আৱেগ বুজি নাপায় তেওঁলোক কিন্তু অসমলৈ বৰ্তমানেও অহা নাই কিয় অহা নাই তেওঁলোকে গম পাব কিন্তু তেওঁলোকো গ্ৰেপ্তাৰ হ'ব নেকি কেতিয়া গ্ৰেপ্তাৰ হ'ব এই কেইজন ব্যক্তি যি 7 গৰাকী ক্ষমা কৰিব 8 গৰাকীকৈ ব্যক্তি তেওঁলোক কেতিয়া গ্ৰেপ্তাৰ হ'ব জুবিন গাৰ্গৰ সময়ত সেই সময়ত তেওঁলোকো আছিল পাৰ্টি আয়োজন কৰিছিল নৈশ পাৰ্টি কোনে আয়োজন কৰিছিল জন্ময় ফুকন আছিল তাত অভিমন্যু তালুকদাৰ আছিল বহু কেইজন ব্যক্তি আছিল তেওঁলোকে কিন্তু এতিয়ালৈকে এটাও মন্তব্য আগবঢ়োৱা নাই কিয় প্ৰতিটো কথা ভালদৰে চাব লাগিব
আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ তৎপৰ হৈছে এই বৰ্তমানলৈকে 5 গৰাকীকৈ অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী অমৃতপ্ৰভা মহন্ত আৰু বৰ্তমান সন্দীপন গাৰ্গ কিন্তু আসাম এছ'চিয়েশ্যনৰ সেই কেইগৰাকী ব্যক্তি কেতিয়া গ্ৰেপ্তাৰ হ'ব গ্ৰেপ্তাৰ কৰিব না নকৰে সকলোৱে প্ৰশ্ন কৰিছে গ্ৰেপ্তাৰ হ'ব লাগিব জুবিন গাৰ্গক ছিংগাপুৰত ফুৰাবলৈ নি দায়িত্ব ল'ব নোৱাৰা কাণ্ড জ্ঞানহীন এই কেইজন আসাম এছ'চিয়েশ্যনৰ লোকে কিন্তু এতিয়ালৈকে এটাও মন্তব্য আগবঢ়োৱা নাই কিয় আগবঢ়োৱা নাই হয়তো তেওঁলোকে বহু কথা জানিব পাৰে বহু কথা লুকুৱাইছে কেতিয়া অসমলৈ আহিব প্ৰশ্নবিলাক উত্থাপন হৈছে সকলোৱে দাবী উত্থাপন কৰিছে চৰকাৰ প্ৰশাসনক কেৰেপ নকৰা কোন এইগৰাকী ব্যক্তি তেওঁলোকৰ পিছফালে কোনোবা ডাঙৰ মানুহ আছে নেকি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আহিছিলে 6 অক্টোবৰৰ ভিতৰত আহক আমাক সহায় সহযোগ কৰক জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত সহায় সহযোগ কৰক কিন্তু ছিংগাপুৰৰ পৰা তেওঁলোক অসমলৈ আহিব পৰা নাই কিয় আজি 20 দিন হ'ল 20 দিনৰ পিছতো কিন্তু তেওঁলোক আহি নাপালে ক'ত আছে সেই 7 গৰাকী আসাম এছ'চিয়েশ্যনৰ ব্যক্তি তেওঁলোকক লাগে গ্ৰেপ্তাৰ কৰিব লাগে নেকি সোনকালে হবতো হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰায় 5 দিনৰ অন্তত সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে 7 দিনৰ কাৰণে আৰক্ষীৰ জিম্মাত লৈছে সোধপোছ কৰা হ'ব প্ৰতিটো কথা তন্ন তন্নকৈ সোধা হ'ব শেখৰজ্যোতি গোস্বামীও গ্ৰেপ্তাৰ হোৱাৰ পিছতে বহু কথা কৈছিল প্ৰথমতে কিন্তু শেখৰজ্যোতি গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত নিজকে নিৰ্দোষী বুলি প্ৰমাণ দিবলৈ বহু কথা সজাইছিল বহু কাহিনী ৰচিছিল কিন্তু গ্ৰেপ্তাৰ হোৱাৰ পিছতে বহু কথা তেওঁ মুকলিকৈ ক'লে বহু কথাত মুখ খুলিলে আৰু সন্দীপন গাৰ্গেও হয়তো বহু কথা জানে বহু কথা লুকুৱাইছে সেই কাৰণে তেওঁক এছআইটিয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে হয়তো জুবিন গাৰ্গৰ ঘটনাৰ ক্ষেত্ৰত বহু ন তথ্য ন ৰহস্য ফাদিল হ'ব পাৰে আৰু আসাম এছ'চিয়েশ্যনৰ এই কেইগৰাকী ব্যক্তি যি কেইগৰাকী ব্যক্তিয়ে আভিজাত্য জীৱন পাই অসমীয়াৰ আৱেগক নস্যাৎ কৰিছে অসমীয়াৰ আৱেগৰ লগত হেতালি খেলিছে সেই কেইগৰাকী ব্যক্তি শীঘ্ৰেই অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে বুলি প্ৰতিগৰাকী অসমীয়াই দাবী উত্থাপন কৰিছে অভিমন্যু তালুকদাৰ তন্ময় ফুকন ক'ত আছে এই কেইগৰাকী ব্যক্তি জুবিন গাৰ্গক পাৰ্টি কৰাবলৈ লৈ যোৱাৰ সময়ত দায়িত্ব বুজি নোপোৱা এই কেইগৰাকী ব্যক্তি শীঘ্ৰেই জেৰা চলাব লাগে সকলোৱে দাবী উত্থাপন কৰিছে প্ৰতিগৰাকী অসমীয়াই দাবী উত্থাপন কৰিছে তন্ময় ফুকন অভিমন্যু তালুকদাৰ দেৱজ্যোতি হাজৰিকা পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰা ভাস্কৰ দত্ত ৱাজিদ আহমেদ ক'ত আছে তেওঁলোক কিয় এতিয়াও আহিব পৰা নাই অসমলৈ 20 দিন উকলি গ'ল 20 দিন উকলি যোৱাৰ পিছতো তেওঁলোক কিয় অসমলৈ অহা নাই প্ৰশ্ন সকলোৰে সেইটোৱেই ইতিমধ্যে ৰূপকমল কলিতা কালিৰ দিনটোত আহি উপস্থিত হৈছে আৰু তেওঁক আজিৰ দিনটো দ্বিতীয় দিনৰ কাৰণে জেৰা চলোৱা হৈছে মাৰাথন জেৰা চলোৱা হ'ব আৰু অভিমন্যু তালুকদাৰ তন্ময় ফুকন দেৱজ্যোতি হাজৰিকা পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰা ভাস্কৰ দত্ত ৱাজিদ আহমেদ এই কেইগৰাকী আসাম এছ'চিয়েশ্যনৰ ব্যক্তি শীঘ্ৰে অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোক কেতিয়া গ্ৰেপ্তাৰ হ'ব আৰু 5 দিনৰ মূৰত সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কেইজন কেতিয়া গ্ৰেপ্তাৰ হ'ব সকলোৱে প্ৰশ্ন কৰি আছে অসম চৰকাৰে বাৰে বাৰে তেওঁলোকক কৈ আছিলে যে অসমলৈ আহক জুবিন গাৰ্গৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগ কৰক কিন্তু তেওঁলোকে এই সহায় সহযোগ নকৰিলে কিয় নকৰিলে এইবিলাক প্ৰশ্ন আহি পৰিছে প্ৰতিগৰাকী অসমীয়াই ন্যায় বিচাৰিছে আৰু ন্যায় বিচাৰিব লাগিব চৰকাৰে চেষ্টা কৰি আছে এছআইটিয়ে তদন্ত কৰি আছে প্ৰতিদিনে ন কেতবোৰ কথা আহি পৰিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ সমান্তৰালকৈ সন্দীপন গাৰ্গক মাৰাথন জেৰা চলোৱা হ'ব এই আটাইকেইগৰাকী ব্যক্তিয়ে হয়তো বহু কথা জানে বহু কথা লুকুৱাইছে আসাম এছ'চিয়েশ্যনৰ প্ৰত্যেকগৰাকী লোকে বহু কথা জানে নহ'লে তেওঁলোক ইমান দিন লুকাই নাথাকে নিশ্চয়কৈ এছআইটি কঠোৰ হ'ব এওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰিব প্ৰতিগৰাকী অসমীয়াৰ দাবী অসমলৈ এওঁলোকক আনিব লাগে সোধপোছ কৰিব লাগে গৰিমা শইকীয়া গাৰ্গেও মন্তব্য কৰিছে ভাষ্য দিছে তেওঁ বিচাৰিছে ন্যায় আসাম এছ'চিয়েশ্যনৰ এই কেইগৰাকী ব্যক্তিক সঁচা কথা ক'বলৈ কৈছে কিন্তু তেওঁলোক নাচুৰ বান্দা তেওঁলোকে একো মন্তব্য আগবঢ়োৱা নাই কিয় আগবঢ়োৱা নাই ছিংগাপুৰত থাকি অসমীয়াৰ আৱেগ নুবুজা কোন এইসকল প্ৰবাসী অসমীয়া এয়া প্ৰশ্নবোধক আটাইলৈ বাবজয়